নমস্কাৰ আজি ফিন আসামত কেনেদৰে ফাৰ্স্ট স্যালাৰি প্ৰপোজাল যাক আমি এসআই এপ্ৰুভেল বুলি কওঁ পঠিয়াব পাৰি বা ফিন আসামত ফাৰ্স্ট স্যালাৰি কাম কেনেদৰে কৰিব পাৰি সেই সম্পৰ্কে অৱগত কৰিব বিচাৰিছো ইয়াৰ বাবে আমি ফিন আসামৰ পৰ্টেললৈ যাব লাগিব তাৰ বাবে যিকোনো এটা আমি ব্ৰাউজাৰ লৈ সেই ব্ৰাউজাৰত finassam.gov.in এই যেটো আমাৰ ফিন আসামৰ ওয়েব এড্ৰেছ সেই এড্ৰেছটোৰ জৰিয়তে আমি ফিন আসাম সাইটটোত যাম ইয়াৰ পিছত আমি লগইন কৰিম যেনেদৰে আমি ফিন আসামত আগৰ ভিডিও বিলাকত আপোনালোকক অৱগত কৰাৰ দৰে আমি সদায় যিখিনি আমাৰ ডিডিও লগইন যাক আমি ইউজাৰ লগইন বুলি কওঁ সেই ইউজাৰ লগইনত যাম আৰু ইউজাৰ লগইনত আমাৰ যেটো ডিডিও কোড হয় সেই ডিডিও কোডটো টাইপ কৰিম আৰু পাসওয়াৰ্ডৰ সেই ডিডিও কোডৰ এগেইনষ্টত যেটো পাসওয়াৰ্ড ৰখা গৈছে সেই পাসওয়াৰ্ডটো টাইপ কৰিম আৰু লগতে যেটো আমাক ক্যাপচা দিয়া গৈছে সেই ক্যাপচাটো প্ৰতিবাৰে হলনি হৈ থাকে সেই ক্যাপচাটো ইয়াত টাইপ কৰিম গতিকে এনে ধৰণে ক্যাপচাটো টাইপ কৰি আমি সম্পূৰ্ণ লগইন ডিটেইলছ দি ইয়াৰ ভিতৰত আমি সোমাই যাম সোমাই যোৱাৰ পিছত আমাৰ সাইটটো খুল খাব আৰু খুল খোৱাৰ পিছত আমি যাব লাগিব এমপ্লয়ি এণ্ড পেৰোলৰ এতিয়া এমপ্লয়ি আৰু পেৰোল আমি খুলিলো খোলাৰ পিছত আমি যাম ফাৰ্স্ট স্যালাৰি এতিয়া এই ফাৰ্স্ট স্যালাৰিত প্ৰথম যাব লাগিব ইনকামবেন্ট ডিটেইলছ এতিয়া ইয়াতে ইনকামবেন্ট ডিটেইলছত আমি এই প্লাস চিনটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে হেড অফ একাউন্ট যেটো হেডত দৰমহা লৈ আছে সেই হেডটো ইয়াতে টাইপ কৰিব লাগিব আৰু টাইপ কৰাৰ পিছত যেটো ডিপাৰ্টমেন্ট হয় এতিয়া এডুকেশন হলে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশন বা এডুকেশনৰ যিকিটা বিভাগ আছে সেই ধৰণে বা আনন বিভাগৰ সেইখিনি টাইপ কৰিব লাগিব আৰু ইয়াৰ পিছতে এখন ফৰৱাৰ্ডিং লেটাৰ যে এসআই এপ্ৰুভেলৰ কাৰণে বিচৰা কাৰণ কেটা বা কোনজন এমপ্লয়ি কাৰণে বিচাৰিছে এখন ফৰৱাৰ্ডিং লেটাৰ ইয়াতে টাইপ কৰি সেভ কৰিব লাগিব আৰু সেভ কৰাৰ পিছত ইনকামবেন্ট ডিটেইলছটো ইয়াত তেখেতৰ এড কৰিবলৈ আহিব এতিয়া ইয়াতে হেতু এড কৰিবলৈ অহা নাই কাৰণ আমি ইয়াতে লেটাৰ আৰু হেড অফ একাউন্ট দিবলৈ আছে গতিকে ইয়াতে দি দিয়াৰ লগে লগে আকৌ হেতু এটা প্ৰপোজাল ইয়াত ৰৈ যাব সেই কাৰণে আপোনালোকক সেইখিনি কৰি দেখুৱা নাই ইনকামবেন্ট ডিটেইলছটো আপোনালোকে এখনতে প্লাস চিনটা পাবো সেই প্লাস চিনত গৈ ইনকামবেন্ট ডিটেইলছটো ফিল আপ কৰিব নালাগে হেতু অটোমেটিক লব মন কৰিব সেই ইনকামবেন্ট ডিটেইলছটো কেতিয়াবা কোনোজনে বিচাৰি নাপায় ইয়াৰ মূল কাৰণটো হল যেতিয়া প্ৰভিজনাল এমপ্লয়ি ডিটেইলছটো আপোনালোকে দি ৰাখে কেৱল সেভে কৰে ভেৰিফাই নকৰে তেতিয়ালৈকে নাহে আৰু মন কৰিব সোনকালে আকৌ ভেৰিফাই কৰি দিব নালাগে কিবা যদি ভুল থাকে তেন্তে ভেৰিফাই কৰিলে আকৌ সেই ভুলখিনি শুধৰাব নোৱাৰি গতিকে আপুনি আপোনাৰ ডিটেইলছখিনি সম্পূৰ্ণ যদি শুদ্ধকে প্ৰভিজনাল এমপ্লয়ি ডিটেইলছত হৈ গৈছে বা বিল ক্ৰিয়েচন ইত্যাদি আজি প্ৰভিজনাল স্যালাৰি কাৰণে আপুনি যদি এমাহৰ দৰমহা লৈ ৰাখিছে বা দৰমহা নলৈকৈ এসআই এপ্ৰুভেল পঠাব পাৰি কিন্তু দৰমহাটো লোৱাৰ পিছত পঠালে আপোনাৰ যেনিবা এমপ্লয়ি ডিটেইলছত ভুল থাকিলেও সেইখিনি শুদ্ধ কৰি এসআই এপ্ৰুভেলৰ সম্পূৰ্ণ শুদ্ধ ৰূপত দিব পাৰি গতিকে আপুনি তাত ভেৰিফাই কৰাৰ পিছতহে ইয়াত এসআই এপ্ৰুভেলত আপোনাৰ ডিটেইলছখিনি ইনকামবেন্ট ডিটেইলছখিনি শো কৰিব ইয়াতে আগতে পঠোৱা এটা প্ৰপোজাল আপোনাক দেখুৱাব বিচাৰিছো ইনকামবেন্ট ডিটেইলছত এই ধৰণে এটা পূৰ্বতে পঠোৱা এটা প্ৰপোজাল আছে ইয়াত পেৰেন্ট অফিস ডিটেইলছ যেটো হেড অফ একাউন্ট এটো আপোনাৰ হেড অফ একাউন্ট নহবও পাৰে গতি হেড অফ একাউন্টটো কনফাৰ্ম কৰি আপোনাৰ কোনটো ডিপাৰ্টমেন্ট কনফাৰ্ম কৰিব তাৰ পিছত ফৰৱাৰ্ডিং লেটাৰ এখন এনে ধৰণে ইয়াতে টাইপ কৰিব আৰু তাৰ পিছত মই যে জনাইছিল এপইন্টমেন্ট ডিটেইলছ এখিনি অটোমেটিক লব এটা প্লাস চিন থাকিব প্লাস চিনটোত আপুনি ক্লিক কৰাৰ লগে লগে সেই যিকিজন আপোনাৰ প্ৰভিজনাল এমপ্লয়িয়ে দৰমহা লৈ আছে বা প্ৰভিজনাল এমপ্লয়ি হিচাপে প্ৰথম যোগদান কৰিছে তেখেতসকলৰ পোষ্টটো ভেৰিফাই এপ্ৰুভ হ'ব লাগিব ফাৰ্স্ট স্যালাৰি কাৰণে তেওঁলোকৰ ডিটেইলছটো আহিব আৰু ডিটেইলছটো ইয়াত আপুনি ক্লিক কৰাৰ লগে লগে আহি যাব ইয়াৰ পিছত মন কৰিবলগীয়া আটাইতকৈ ডাঙৰ কথাটো এসআই এপ্ৰুভেলৰ কাৰণে কেইটামান ডকুমেন্টছ লাগিব এতিয়া আপোনাক দেখুৱাব বিচাৰিছো কি ডকুমেন্টছ লাগিব আপোনাক লাগিব এপইন্টমেন্ট অৰ্ডাৰ কপিটো যেটো পিডিএফ ফাইল কৰি ৰাখিব 10 MB কৈ কম হ'ব লাগিব গতিকে হেতু আপুনি ইয়াত অ্যাটাচ কৰিব লাগিব আপলোড কৰিব লাগিব জয়নিং অৰ্ডাৰ কপিটো লাগিব আন্ডাৰটেকিং ইয়াতে আপোনাৰ এনপিএছৰ আন্ডাৰটেকিং আৰু অৰুণোদয় আন্ডাৰটেকিং এই দুইখনে আপুনি একেলগে কৰি দি দিব পাৰে বা এনপিএছৰ আন্ডাৰটেকিংখন দিলেও চলিব পুলিশ ভেৰিফিকেশন ইয়াৰ হলনি আপুনি যেটো এফিডেভিট কৰিছে এফিডেভিটটো দিব বেংক পাসবুকৰ ফৰ্ম কপি জয়নিং ৰিপৰ্ট মেডিকেল ফিটনেস সাৰ্টিফিকেট আৰু এখন লিভিং আন্ডাৰটেকিং আপুনি ইয়াত আপলোড কৰিব লাগিব এখিনি কৰাৰ পিছত আপুনি সাবমিট কৰি দিব আৰু সাবমিট কৰাৰ পিছত আপোনাৰ যেটো বিভাগীয় ডিপাৰ্টমেন্ট আছে সেই ডিপাৰ্টমেন্টত যোৱাৰ পিছত
আপোনাক সেই ডিপাৰ্টমেন্টৰ ফালৰ পৰা ফাৰ্স্ট স্যালাৰিটো এপ্ৰুভ হ'ব গতিকে ধন্যবাদ জনাইছো ভাবিছো ভিডিওটোৰ জৰিয়তে ফাৰ্স্ট স্যালাৰি প্ৰপোজালত আপোনালোকে নিজে ফাৰ্স্ট স্যালাৰি প্ৰপোজাল পঠাব পাৰিব বা ফাৰ্স্ট স্যালাৰি কামসমূহ কৰিব পাৰিব তেন্তে সামৰিছো ধন্যবাদ